এখন ফৰ্মত আপুনি 5,000 টকাকে একাউণ্টত সোমাই দিব, তাত PF নম্বৰৰ কি প্ৰয়োজনীয়তা আছে সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব। শ্ৰমিকৰ ধনৰ ওপৰত তেওঁলোকৰ চকু কিয়? PF নম্বর दियार যুক্তি ক'ত আছে? रिसेंटली আমরা जोरहाट एक घटना देखली जहाँ नाकि एक घर में बुलडोजर चलाई के মানে ঘরটা ভাঙি দেওয়া হলো। যে এই সরকারটা কোনো আসামের কোনো জাতি ধর্মের মানুষকে নাই লাগে। এই সরকারটা আদানি আম্বানিকে এই সরকারটা একটা কর্পোরেট গোষ্ঠীকে আর কর্পোরেট গোষ্ঠী এসবকে লাগাই দিয়ে কাম যে তোরা আমি ওই মাটিটা লাগে বললে সে লাগে মাটি লোহিয়া সরকার। বিজেপি এখন তো কি করি এখন আসলে বিজেপি বলে যে আমি 250 টাকা হাজিরা দিয়ে হয় না আসলে 250 টাকা হাত মে পাইন দেন আমি যেন আজ বর্তমান হ্যাঁ স্কিল লেবার के হাজিরা কেতনা 600 से উপরে আজি যে আমি কথা কব পাৰিছো এই অধিকাৰটো কোনে দিছে কোন চৰকাৰে দিছে কথাটো উত্তৰটো দিব লাগে বিজেপিয়ে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনটো দলত আছিল? আজিৰ মন্ত্ৰী যিবিলাক আছে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰা ডাঙৰীয়া, এইফালে আমাৰ পল্লৱ লোচন দাস আৰু বহুত আছে, সেইসকল কোন দলত আছিলে? কোন দলৰ MLA আছিলে? কোন দলৰ মন্ত্ৰী আছিলে? তেওঁলোকে কি কৰিলে কংগ্ৰেছটোক বদনাম কৰি এতিয়া বিজেপিত আছে, বিজেপিকো বদনাম কৰি শেষ কৰিব। ওয়েলকাম টু আওয়ার পডকাস্ট দাদা। কেনেকৈ আছে আপুনি? খুব ভাল আৰু আপোনালোকৰ এই পডকাষ্টত মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গম পাইছোঁ যে আপুনি নতুনকৈ সিলেকশ্যন হৈছে, আপোনাৰ যিটো ৰাজনৈতিক দল আপোনাৰ কংগ্ৰেছৰ ষ্টেট ছেক্ৰেটাৰী হিচাপে আপুনি সিলেকশ্যনো পাইছে, তাৰ কাৰণে আপোনাক বহুত বহুত কংগ্ৰেচুলেশ্যন আমাৰ তৰফৰ পৰা। যিহেতু আপুনি ছাত্ৰ সংগঠনো কৰিছে আপোনাৰ জীৱনত আৰু বৰ্তমান আপুনি এটা ৰাজনৈতিক দলত আপুনি জইন কৰিছে, যিটো আপোনাৰ এই জাৰ্নিটোৰ বিষয়ে আমাক অলপ জনাওকচোন দাদা। আপুনি কেতিয়া আপোনাৰ ছাত্ৰ সংগঠন জইন কৰিছে আৰু আপুনি ৰাজনৈতিক দলত অহাৰ মূল উদ্দেশ্যটো কি দাদা? নিশ্চয় মই নাভাবোঁ যে মই কিবা ডাঙৰ মানুহ হৈছোঁ বা কিবা ডাঙৰ নেতা হৈছোঁ, মই কেতিয়াও নাভাবোঁ সেইটো। কিন্তু আপোনালোকে যিহেতু কথাখিনি সুধিছে, কথাখিনিৰ উত্তৰটো নিদিলেও মোকো ভাল নালাগিব আৰু আপোনালোকেও সেইটো ভাল নাপাব, সেইকাৰণে অকণমান ক'ব বিচাৰিম। এতিয়া মই যিহেতু ৰাজনীতিক জীৱন নিজৰ আৰম্ভ কৰিছোঁ, এতিয়া ৰাজনীতিক জীৱনৰ আগতে মোৰ সামাজিক জীৱনো আছিলে। ছাত্ৰ সন্থা কৰিছিলোঁ মই, আৰু আপোনালোকে সকলোৱে জানে মই একেবাৰে সাধাৰণ চাহ শ্ৰমিকৰ সন্তান, একেবাৰে লাইনৰ কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি মই আজি ৰাজনৈতিক জীৱনত ভৰি দি এটা মানে পুৰণি এটা দল, যি দলে নেকি ভাৰতবৰ্ষ স্বাধীন কৰিলে, ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ মানে ইতিহাস আছে, সেই ইতিহাস বহুত পুৰণি আৰু এটা সংগ্ৰামী ইতিহাস আছে। সেই দলত মই যোগদান কৰাৰ পিছতেই মই এটা গধুৰ দায়িত্ব পাইছোঁ। প্ৰদেশ কংগ্ৰেছৰ যি আমাৰ কমিটি আছে, সেই কমিটিত মই সম্পাদকৰ দৰে এটা গধুৰ দায়িত্ব পাইছোঁ। সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দলৰ AICCৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী KC বেণুগোপাল ডাঙৰীয়া, আমাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ দলৰ তথা আমাৰ APCCৰ বৰ্তমানৰ সভাপতি, অসমৰ গৌৰৱ তথা আমাৰ সকলোৰে আদৰ্শস্বৰূপ গৌৰৱ গগৈ ডাঙৰীয়া। আৰু নিশ্চয় আপুনি মোক সুধিছে যে মই ৰাজনৈতিক জীৱন মোৰ আৰম্ভ কৰাৰ আগতে মই মানে কেনেধৰণে মোৰ জীৱন আছিল বা মোৰ আগৰ ছাত্ৰ সংগঠনৰ কথা আপুনি সুধিছে। পোনতে ধৰক মই যেতিয়া চাহ বাগিচাত অধ্যয়ন কৰোঁ, চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বৰজুলি হাইস্কুল, তাৰপিছত ৰঙাপাৰা কলেজ, এনেকৈ মোৰ নিজৰ শৈক্ষিক জীৱন আৰম্ভ কৰাৰ সময়তে মই ছাত্ৰ সন্থা কৰিবলৈ এটা সুযোগ পাইছিলোঁ, চাহ জনজাতি ছাত্ৰ সন্থা কৰাৰ এটা সুযোগ পাইছিলোঁ। সেই সময়ত বিভিন্ন মই ছাত্ৰ নেতাক লগ পাইছিলোঁ, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই সময়ত যদি তেখেতসকলে মোক ছাত্ৰ সন্থাত নানিলে হয়, হয়তো আজি আপোনালোকৰ ওচৰত মই বহি এই পডকাষ্ট আপোনালোকৰ ওচৰত এই কথাখিনি মই ক'বলৈ সুযোগ নাপালোঁ হয়। সেইকাৰণে তেখেতসকলৰ যিসকলে মোক ছাত্ৰ সন্থাত আনিছিলে, তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সকলোৰে নাম ক'ব বিচৰা নাই,
সকলোকে মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তাৰপিছত মই প্ৰায় 17 বছৰমান চাহ ছাত্ৰ সন্থা কৰিলোঁ। প্ৰাথমিক গোটৰ পৰা আৰম্ভ কৰি উপশাখাৰ পৰা আৰম্ভ কৰি শাখাৰ পৰা আৰম্ভ কৰি একেবাৰে জিলা কেন্দ্ৰীয় সমিতিলৈকে মই গ'লোঁ। কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকৰ দৰে এটা পদবীৰ কাৰণে মই প্ৰতিদ্বন্দ্বিতাও কৰিলোঁ। তাৰপিছত পৰাজয় বৰণ কৰিলোঁ বিভিন্ন কাৰণত। এইবিলাক বিভিন্ন কাৰণ আছে, এইটো ইয়াত হয়তো সেইখিনি ক'বলৈ ঠিক নহ'ব। মই কেনেকৈ পৰাজয় বৰণ কৰিলোঁ, মোক কেনেকৈ পৰাজয় বৰণ কৰাই দিলে, সেই কথাবিলাক বহুত কথা আছে। সেইটো পৰৱৰ্তী সময়ত আপোনালোকৰ লগত মই আলোচনা কৰিম। কিন্তু সেই ছাত্ৰ সন্থা কৰাৰ সময়তে মই দেখিছিলোঁ যে ছাত্ৰ সন্থাত কৰি আমি বিভিন্ন সময়ত আমাৰ মানুহখিনিৰ যি অভাৱ অভিযোগ আছে, আমাৰ মানুহখিনিৰ যি পাবলগীয়া যি অধিকাৰ আছে, সাংবিধানিক অধিকাৰে হওক, যিখিনি আমাৰ মা দেউতাকে চাহ বাগিচাত কাম কৰে, সেই কাম কৰি থকা অৱস্থাত যিবিলাক পাবলগীয়া প্ৰাপ্য আছে, সেই প্ৰাপ্যবিলাকৰ পৰা কিন্তু বঞ্চিত হৈ আছে। আৰু এই কথাবিলাক সদায় মোৰ মনত, মোৰ মগজুত ক্ৰিয়া কৰি থাকিছিল। সেইকাৰণে আমি বিভিন্ন সময়ত কেতিয়াবা মন্ত্ৰী বিধায়ক, কেতিয়াবা বিষয়াবিলাকৰ লগত আমি আলোচনা কৰিছিলোঁ, কথা পাতিছিলোঁ। আৰু যেতিয়া আমি মন্ত্ৰী বিধায়কৰ লগত কথা পাতিছিলোঁ, আলোচনা কৰিছিলোঁ, তেখেতসকলে বিভিন্ন সময়ত আমাক বিভিন্ন কথাবিলাক কৈ আমাক বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু মোৰ মনে ধৰা নাছিলে। মোৰ মনে এটাই কথা সদায় এটা ক্ৰিয়া কৰিছিল যে এই আমাৰ যি খাটি খোৱা চাহ শ্ৰমিক আছে বা বিভিন্ন জাতি ধৰ্মৰ মানুহ ইয়াত আছে, সকলোৰে যিখিনি অভাৱ অভিযোগ সুবিধা অসুবিধাবিলাক আছে, সেইবিলাক পাবৰ কাৰণে হ'লে এটাই মাত্ৰ উপায় আছে, সেইটো হ'ল ৰাজনীতিত যাব লাগিব। কাৰণ ৰাজনীতিৰ জৰিয়তেহে, বিভিন্ন দলৰ জৰিয়তেহে চৰকাৰ গঠন, আৰু সেই চৰকাৰে বিভিন্ন আঁচনিমূলক কাম কাজবিলাক কৰে। সেইকাৰণে যিকোনো দল এটাত যোৱাৰ চেষ্টা কৰিছিলোঁ। মই চিন্তা কৰিছিলোঁ মই কোন দলত যাম। কোনোতে মই ভাবিছিলোঁ মই নিজেও এজন জাতীয়তাবাদী বিশ্বাসধাৰা মই বিশ্বাস কৰোঁ। তাৰ লগে লগে মই দেখিলোঁ বৰ্তমান সময়ত আমি বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে বিজেপিয়ে যি ধৰণে আমাৰ মানুহখিনিৰ ওপৰত যি ঠগ প্ৰবঞ্চনা, যি প্ৰলোভনৰ ৰাজনীতি কৰিছে, এই সময়ত আমি বিজেপিক কেনেকৈ ক্ষমতাৰ পৰা আঁতৰাব পাৰি আৰু সকলো মানুহৰ সন্মান সমমৰ্যাদা এটা দিয়াব পাৰি, সকলোৰে উন্নয়ন সমমৰ্যাদা যাতে দিব পাৰি, তাৰ কাৰণে এটা দল হ'ল, সেই দল হ'ল কংগ্ৰেছ। আৰু সেই কংগ্ৰেছ দলত মই যোগদান কৰিলোঁ। আৰু এই কংগ্ৰেছ দলত যোগদান কৰাৰ আগমুহূৰ্তত মোৰ নিজৰ সৌভাগ্য হ'ল যে মই বৰ্তমানৰ APCCৰ সন্মানীয় সভাপতি তথা 3বাৰৰ সাংসদ তথা এতিয়া যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ মোক লগ পোৱাৰ সৌভাগ্য হৈছিল। আৰু তেখেতে যি ধৰণে মোৰ লগত একেবাৰে নিজৰ ভাতৃৰ দৰে মোক যি ৰাজনীতিক কথাবিলাক আলোচনা কৰিলে, তাৰপিছত মোক যিখিনি কথা কৈছে, সেই কথাবিলাকৰ প্ৰতি মই নিজে আকৃষ্ট হ'লোঁ। লগে লগে কংগ্ৰেছ দলৰ প্ৰতি মোৰ যি অনুগত্য প্ৰকাশ কৰিলোঁ, সেই গোটেইখিনিৰ কথাবিলাক মই চালি জাৰি চাই মোৰ মনে ক'লে যে মই কংগ্ৰেছ দলত যোগদান কৰিম। আৰু কংগ্ৰেছ দলত যোগদান কৰি মই যিমান পাৰোঁ মোৰ ফালৰ পৰা আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহখিনি তথা বিভিন্ন জাতি ধৰ্মৰ মানুহৰ মাজত মই যিমান পাৰিম মোৰ যিমান সামৰ্থ্য সকলোৰে কাৰণে কাম কৰি যাম, তাকে মই চিন্তা চৰ্চা কৰি আজি কংগ্ৰেছ দলত যোগদান কৰিছোঁ। এতিয়া বৰ্তমান ষ্টেট লেভেলত যোনটো কমিটি আছে কংগ্ৰেছত, তাতে আপুনি এতিয়া বৰ্তমান আছে, সেইটো পদত হৈছে ছেক্ৰেটাৰী হিচাপে। এই ষ্টেট লেভেলৰ যিটো কমিটি, এইটো কিমান গুৰুত্বপূৰ্ণ, ইয়াৰ ভূমিকাটো কেনেকৈ, আৰু এই কমিটিটো কেনেকৈ ধৰণৰ কামবিলাক কৰে? আপুনি এইটো ভাল প্ৰশ্ন কৰিছে। এই প্ৰশ্নটোৰ উত্তৰ আমি দিয়াটো উচিত। কাৰণ এটা দল, ৰাজনৈতিক দল, এটা কমিটি থাকে, বিভিন্ন পৰ্যায়ৰ কমিটি থাকে। এতিয়া যদি সৰ্বভাৰতীয় যদি দল হয়, তেতিয়াহ'লে কেন্দ্ৰীয় সমিতি থাকে গোটেই সৰ্বভাৰতীয় পৰ্যায়ত। আৰু যদি আঞ্চলিক দল হয়, তেতিয়াহ'লে ৰাজ্যবিলাকত তেওঁলোকৰ কেন্দ্ৰীয় কমিটি থাকে। এতিয়া মই যিহেতু কংগ্ৰেছত আছোঁ, কংগ্ৰেছ এটা দল য'ত নেকি সৰ্বভাৰতীয় পৰ্যায়ত এটা কমিটিবিলাক আছে। এতিয়া আমাৰ AICCৰ ভিতৰত অসম এটা প্ৰদেশ, য'ত নেকি প্ৰদেশ কংগ্ৰেছ বুলি এটা কমিটি আছে। এইটো অসমৰ ষ্টেট কমিটি। আৰু এই ষ্টেট কমিটিৰ ভিতৰত আমাৰ APCCৰ সভাপতি বৰ্তমান আপোনালোকে গম পাইছে, নৱনিযুক্ত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হিচাপে নিযুক্তি পাইছে। আৰু সেই সমিতিৰে মই বিভিন্ন সম্পাদক বহুকেইজন আছে গোটেই অসমত।
কিন্তু তাৰ মাজৰ পৰাই মই এজন সম্পাদক আৰু সেই সম্পাদকৰ কিন্তু যথেষ্ট কাম আছে গোটেই অসমত সাংগঠনিক কাম কাজবিলাক কৰিব লাগিব গোটেই অসমত যিহেতু আপোনালোকক কৈছোঁ আমাৰ চাহ জনগোষ্ঠী আদিবাসী ভোটাৰ এই গোটেই অসমত 40টামান সমষ্টিত ইম্পেক্ট কৰে সেইকাৰণে 40টামান সমষ্টি বা আমাৰ গোটেই অসমত APCCয়ে যি দায়িত্ব দিব সাংগঠনিক কাম কাজৰ ক্ষেত্ৰত সেই কামখিনি কৰিব লাগে আৰু অতি গুৰুত্বপূৰ্ণ এইটো দায়িত্ব সেইকাৰণে এই কমিটিবিলাকত আমাৰ বিভিন্ন মানুহে এতিয়ালৈকে হয়তো সেই কমিটিবিলাকত অন্তৰ্ভুক্ত হ'ব পৰা নাই কিন্তু মোৰ সৌভাগ্য হৈছে আৰু এই ক্ষেত্ৰত মই গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ দৰে এজন একদম সাধাৰণ শ্ৰেণীৰ ল'ৰাক যে ইমান চিন্তা কৰিলে যে গোটেই অসমৰ দায়িত্ব দিয়াৰ দৰে মোক যিটো দায়িত্ব দিছে সেই দায়িত্ব মই ইয়াতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ তাৰ কাৰণে গোটেই অসমবাসীক মই আশীৰ্বাদ বিচাৰিছোঁ আৰু এই কমিটিবিলাকে সময়ে সময়ে আপোনালোকক কৈছোঁ যেতিয়া নিৰ্বাচন আহে সেই নিৰ্বাচনৰ সময়তো যথেষ্ট ভূমিকা গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক কথাবিলাক আছে বিভিন্ন যিবিলাক তেওঁলোকৰ ইছ্যুবিলাক আছে সেই ইছ্যুবিলাকো আমাৰ যি সমিতি আছে সেই সমিতিৰ মাজত আলোচনা কৰাৰ ক্ষেত্ৰত বা আমাৰ যি কেন্দ্ৰীয় নেতৃত্ব থাকে কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত সেই কথাবিলাক লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰে সেইকাৰণে এই কমিটিটো যথেষ্ট গুৰুত্বপূৰ্ণ কমিটি আৰু ইয়াত মই যিহেতু নিজকে এতে সোমাইছোঁ মই কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৰে আশীৰ্বাদত সেই সুচাৰুৰূপে পালন কৰি যাম বুলি আশা ৰাখিছোঁ যেহেতু মানে আমাৰ কমিউনিটিত বহুত ধৰণৰ বহু কথা ওলায় আমি জানো যে আমাৰ কমিউনিটিত কিছুমান মানুহ আছে যিসকলে কৈ আছে যে আমাৰ কমিউনিটিৰ লগত মানে বিজেপিয়ে বহুত ধৰণৰ কাম কৰি আছে বুলি কয় এণ্ড বিজেপি ইমান ধৰণৰ কাম কৰি আছে যদিও আমি কিয় অন্য এটা পাৰ্টিলৈ বা অন্য এটা পাৰ্টিক আমি কিয় ভোট দিম তেনেকৈ কিছুমান প্ৰশ্ন আহে নিশ্চয় এই কথাবিলাক আলোচনা হ'ব লাগে এতিয়া কথাটো হ'ল বৰ্তমান দুটা দল এতিয়া মানে সৰ্বভাৰতীয় পৰ্যায়ত বিশেষকৈ চলি আছে এটা হ'ল বিজেপি দল আৰু এটা হ'ল কংগ্ৰেছ দল অতি পুৰণি দল আৰু কংগ্ৰেছ দলে ভাৰতবৰ্ষ স্বাধীন কৰাৰ ক্ষেত্ৰত যিধৰণে সংগ্ৰাম কৰিছিল সেই কথাটো সকলোৱে জানে আৰু হয়তো কিছু সময়ত আমাৰ মানুহৰ সেইখিনি মানে লুকোৱাৰ কাৰণে হয়তো পাহৰিও যায় কংগ্ৰেছে কি কৰিছে এতিয়া কথাটো হ'ল যে বিজেপিয়ে আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহখিনিৰ কাৰণে কৈছে যে আমি A to Z বহুত কিবা কিবি কৰিছোঁ আৰু এতিয়া কংগ্ৰেছ দল কৰি কোনো লাভ নাই বুলি কৈ আছে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিনলৈকে যেতিয়া 2014 কেন্দ্ৰত আৰু 2016 ৰাজ্যত যেতিয়াৰ পৰা চৰকাৰ হৈছে বিজেপিৰ তেতিয়াৰ পিছত আজি আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহখিনিৰ কিমান মানে উন্নতি হৈছে বা ডেভেলপমেণ্টৰ কাম কিমান হৈছে সৰ্বাংগীন উন্নতি হৈছে নে নাই হোৱা এই কথাবিলাক আমি যদি আলোচনা কৰোঁ তেতিয়াহ'লে আমি গম পাই যাম যে বিজেপিয়ে কেৱল মাত্ৰ আমাক প্ৰলোভন ঠগ প্ৰবঞ্চনা আৰু আমাৰ মাজত এই যে ভেদাভেদৰ ৰাজনীতিহে কৰিছে আমাৰ মাজত হিন্দু খ্ৰীষ্টিয়ান মুছলমান এই ধৰণৰ ভাগ কৰি আকৌ তাৰ মাজতো জাতিৰ লগত জাতিৰ এটা যি মানে বিভেদ আনাৰ সৃষ্টি কৰিছে এইটো বিজেপিয়ে কৰিছে তাৰ বাদে বিজেপি একো কৰা নাই এতিয়া চাহ বাগিচাৰক যদি কথা কওঁ চাহ জনগোষ্ঠী আদিবাসী মানুহখিনিৰ যেতিয়া কথা কওঁ তেওঁলোকে সদায় ডাঙৰ ডাঙৰ সভাবিলাকত একদম কৈ থাকে যে আমি আদিবাসী চাহ জনগোষ্ঠী মানুহৰ কাৰণে ইটো কৰিছোঁ সিটো কৰিছোঁ আচলতে কি কৰিছে মই হিচাপটো দিব পাৰোঁ আপুনি যিটো প্ৰশ্ন সুধিছে তাৰ হিচাপটো মই দিব পাৰোঁ এতিয়া কথাটো হ'ল প্ৰথম কথা হ'ল তেওঁলোকে কৰিছে কি কেইটামান স্কলাৰশ্বিপ যিটো নেকি আগতো কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে সেইটোকে দি আছে আৰু এতিয়া কি কৰিছে তেওঁলোকে এই যে কেছ পইচা ৰাজনীতি বা একাউণ্টত 2000-5000 টকা সোমাই দিল সেই কামটো কৰিছে এতিয়া আচৰিত কথা এইকেইদিনতে আপোনালোকে জানে যে এইকেইদিনতে নিৰ্বাচন যিহেতু আহি আছে 2026 চনত যিহেতু বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ আগমুহূৰ্তত এতিয়া কৈ আছে চাহ বাগিচাই অফিচত কি কৰিছে এখন ফৰ্ম দিছে আৰু তাত 5000 কৈ আমাৰ যিসকল মানে স্থায়ী শ্ৰমিক আছে আমাৰ আই মাতৃসকল আছে তেখেতসকলৰ একাউণ্টত 5000কে সোমাই দিব এতিয়া সেই 5000 টকা কেনেকৈ সোমাব ইয়াৰ এটা আমাৰ সন্দেহ আছে আৰু আচলতে এইটো ডাঙৰ কথা ইয়াত সকলো দল সংগঠনে মাত মাতাটো প্ৰয়োজন আছে আপোনালোকে সেই কথাটো গাঁৱে ভূঞে কোৱাটো প্ৰয়োজন আছে যে এখন ফৰ্মত যিহেতু চৰকাৰে
কিবা এটা পইচা দিব, একাউণ্টত সোমাই দিব পইচা, তাত PF নম্বৰৰ কি প্ৰয়োজন আছে? আমি দেখিছোঁ ফৰ্মত তাত PF নম্বৰ লিখা আছে। PF নম্বৰৰ প্ৰয়োজনীয়তা কি? চৰকাৰে এই কামটো কিয় কৰিছে? আমি সন্দেহ কৰিছোঁ যে এই PF টকাৰ পৰা যিহেতু আমাৰ চাহ শ্ৰমিক, আমাৰ আই মাতৃসকলে যেতিয়া ৰিটায়াৰমেণ্ট হয় তেতিয়া এটা PFৰ টকা পায়। সেই টকাৰ পৰা 5,000 কৰি চৰকাৰে কৰ্তন কৰি এই সময়ত যিহেতু তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে, এইকাৰণে তেওঁলোকে এতিয়া এই 5,000 টকাটো দিয়াৰ কাৰণে PF নম্বৰটো সোমাই দিছে তাত। এইকাৰণে আচলতে এই ক্ষেত্ৰত কিন্তু আমি চৰকাৰক মই কৈছোঁ খবৰদাৰ কৰি দিব বিচাৰিছোঁ চৰকাৰক। চৰকাৰ এই ধৰণৰ কাম কাজবিলাক কৰিব নালাগে। শ্ৰমিকৰ ধনৰ ওপৰত তেওঁলোকৰ চকু কিয়? PF নম্বৰ দিয়াৰ যুক্তি ক'ত আছে? যদি চৰকাৰৰ মানুহ কোনোবা ইয়াত যদি এই পডকাষ্টটো দেখে বা শুনে, তেতিয়া মই প্ৰশ্ন সুধিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰীসকলক অনুৰোধ কৰিছোঁ, PF নম্বৰৰ প্ৰয়োজনীয়তা কি আছে? এখন ফৰ্মত আপুনি 5,000 টকাকে একাউণ্টত সোমাই দিব, তাত PF নম্বৰৰ কি প্ৰয়োজনীয়তা আছে? সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব। এতিয়া কথাটো হ'ল আৰু বহুত কাম কৰিছে বুলি কৈছে। আৰু কি কাম কৰিছে মই চাহ বাগিচাত ক'ব বিচাৰোঁ যে এই সময়ত আপুনি দেখিছোঁ, আমি ছাত্ৰ সন্থাত আছিলোঁ, আমি আন্দোলন কৰিছিলোঁ যে চাহ বাগিচাৰ স্কুলবিলাক, চাহ বাগিচা অঞ্চলত কলেজ হ'ব লাগে, স্কুল হ'ব লাগে, আমাৰো আন্দোলন আছিলে। কিন্তু দেখিলোঁ যে মডেল স্কুলৰ নামত যি ধৰণে ঠিকাদাৰক লাভ দিয়া আৰু নিজৰ কমিশ্যনৰ ৰাজনীতি কৰিব লাগে, সেই আহিলা হিচাপে আমাৰ চাহ বাগিচা অঞ্চলবিলাকক ব্যৱহাৰ কৰিছে। আপোনালোকে নিশ্চয় জানে সেই কথাটো যে চাহ বাগিচা অঞ্চলত এটা মডেল স্কুল বনিছে। আচ্ছা, মডেল স্কুলৰ মিনিংটো কি? মডেল স্কুল বুলি ক'লে আমি কি বুজো? তাত এটা মডেল থাকে। পোনপ্ৰথমে মডেলৰ কথা ক'লে আমি শিক্ষক তাত আছে নে নাই সেই কথাটো চাওঁ। শিক্ষক এপইণ্টমেণ্ট নিদিয়ে, তেওঁলোকে তাত যি ইনষ্ট্ৰাক্টৰ আছে তাত টেবুল আচবাব যি লাগে তাৰ ব্যৱস্থা ঠিক নহয়। কেৱল মাত্ৰ এটা আটক ধুনীয়া এটা অট্টালিকা বা এটা বিল্ডিং বনাই দি তেওঁলোকে ভাবে এইটো মডেল স্কুল বনাইছে। আচলতে সেইটো নহয়, তেওঁলোকে ঠিকাদাৰক লাভ দিয়ে আৰু নিজৰ কমিশ্যনৰ কাৰণে এই ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বনাইছে। নহ'লে চাহ বাগিচা অঞ্চলত শিক্ষিত ল'ৰা ছোৱালী যথেষ্ট বাঢ়িছে। এতিয়া বহুত কষ্টৰ ফলত শিক্ষিত ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি আহি আজি বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আজি ঘৰত বহি আছে। সেইসকলক যদি সেই মডেল বিদ্যালয়বিলাকত যদি চাকৰিত যদি দিলে হয়, এপইণ্টমেণ্ট যদি দিলে হয়, মিনিমাম কণ্ডিশ্যনত যদি দিলে হয়, তেতিয়া আমি ভাল পালোঁ হয়। এইবিলাক কাম বিজেপি দলে কৰা নাই। আৰু কি কৰিছে? এতিয়া বিভিন্ন ক্ষেত্ৰত আমি চাওঁ যে চাহ বাগিচা অঞ্চলত বা চাহ বাগিচাৰ মানুহখিনিক সদায় কেতিয়াবা এই ৰেচন কাৰ্ডৰ নামত, এই ৰেচন কাৰ্ডটো আগতো আছিলে, আগত 2 টকা দি পেলাই পইচা ৰেচন লৈছিল, আজি ফ্ৰী দি পেলাই লৈছে। এতিয়া ফিংগাৰপ্ৰিণ্টছ দিব লাগে, কিবা দিব লাগে, বহুত ধৰণৰ মানে ভেকুৱাওনা কৰিছে। তো এই কামবিলাকহে কৰিছে, তাৰ বাদেতো বেলেগ একো কৰা নাই। এতিয়া তেওঁলোকে যে কৈ আছে আৰু বিভিন্ন কথা কয়, তেওঁলোকে যে কংগ্ৰেছে 60 বছৰত কি কৰিলে? আজি মই হিচাপ দিব বিচাৰিছোঁ, কংগ্ৰেছে 60 বছৰত কি দিছে? আজি যে আমি কথা ক'ব পাৰিছোঁ, এই অধিকাৰটো কোনে দিছে? কোন চৰকাৰে দিছে? কথাটোৰ উত্তৰটো দিব লাগে বিজেপিয়ে। আমি যে আজি ইয়াত মানে মুক্তভাৱে ইয়াত নিজৰ অধিকাৰ নিজে কৈ থাকোঁ, আমি যে আমাৰ অধিকাৰ আছে, সেই অধিকাৰবিলাক কোনে দিলে? এই কথাবিলাকতো কেতিয়াও কংগ্ৰেছে নকৰে। কংগ্ৰেছে কেতিয়াও ফাইদাং মাৰি কথাবিলাক নকয়। এটা কথা আছে যে কিছুমান আজিৰ দিনটোত কিছুমান নেতাই যেতিয়া দেখিলে যে তেওঁলোকে কংগ্ৰেছত থাকি কংগ্ৰেছক বদনাম কৰি তেওঁলোকক মানুহে বেয়া পোৱা হৈছিল, সেইসকলে কি কৰিলে? দেখিলে নতুন এটা দল এতিয়া অসমত আহি আছে, সেইটো হ'ল বিজেপি। তেতিয়া তেওঁলোকে বিজেপিত জাপ মাৰিলে। জাপ মাৰাৰ পিছত বিজেপিত তেওঁলোকে গৈ তুলসীৰ পাত হৈ গ'ল। এটা নাম ক'ব বিচাৰোঁ মই এই ক্ষেত্ৰত, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনটো দলত আছিলে? আজিৰ মন্ত্ৰী যিবিলাক আছে, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰা ডাঙৰীয়া, এইফালে আমাৰ পল্লৱ লোচন দাস আৰু বহুত আছে, সেইসকল কোন দলত আছিলে? কোন দলৰ MLA আছিলে? কোন দলৰ মন্ত্ৰী আছিল? তেওঁলোকে কি কৰিলে? কংগ্ৰেছটোক বদনাম কৰি এতিয়া বিজেপিত আছে, বিজেপিকো বদনাম কৰি শেষ কৰিব। কাৰণ কোনো দল ভাল বা বেয়া নাথাকে। তাত থকা মন্ত্ৰী বিধায়কসকলে নিজৰ কৰ্মৰ জৰিয়তে, নিজৰ বেয়া কামৰ জৰিয়তে সেই দলটোক বেয়া কৰে। আৰু সেইকাৰণে আমি আজি আইডেণ্টিফাই কৰিব লাগিব যে কোনবিলাক মানুহে কংগ্ৰেছক বেয়া কৰিলে আৰু এতিয়া বিজেপিত আছে। সেইকাৰণে
মই কৈছো কংগ্ৰেছ দলে যিখিনি কাম কৰিছে, আজি আপোনালোকে চাহ বাগিচা অঞ্চলত দেখিব বাগিচাৰ লাইনৰ কোৱাৰ্টাৰ আছে। সেই কোৱাৰ্টাৰবিলাক কোনে বনাইছিল? আজি কোৱা নাই, আজি 60 বছৰৰ কথা কয়। 60 বছৰৰ বাগানত যে পকী ঘৰ শ্ৰমিকে পাব লাগে, সেইটো কোনে চিন্তা কৰিছিল? কংগ্ৰেছ দলে চিন্তা কৰিছিল। সেইকাৰণে প্লেণ্টেশ্যন লেবাৰ এক্ট আহিলে, ইণ্ডাষ্ট্ৰিয়েল এক্ট আহিলে, ৱেজ এক্ট আহিলে। এইবিলাক কোনে আনিছিল? কংগ্ৰেছ দলে আনিছিল। আজি বিজেপি আনিছে জানো? কিবা আইন বনাইছে নেকি চাহ শ্ৰমিকৰ কাৰণে? আইন আছে নেকি কিবা? নাই। বৰঞ্চ আইনবিলাকক তেওঁলোকে সংশোধন কৰি ভাঙিবলৈ চেষ্টা কৰে। সেইকাৰণে মই কৈছো তেওঁলোকে যিবিলাক কথা কৈ আছে সেই কথাবিলাকৰ যুক্তি নাই। কেৱল মাত্ৰ এতিয়া তেওঁলোকে এটা নিৰ্বাচন আহিলে গোটেই নিউজে পেপাৰে পত্ৰে এটাই কথা, তেওঁলোকে যে আমি বাগিচাৰ মানুহক ইটো দিছো সেইটো দিছো অকল কৈহে থাকে, কিন্তু দিয়া নাই। সেইকাৰণে কংগ্ৰেছে কি কি দিছে সেই কথাটো, এই লিষ্টটো বহুত দীঘলীয়া হ'ব। হয়তো মই যদি কংগ্ৰেছে কি কি দিছে একফালৰ পৰা যদি কৈ যাওঁ তেতিয়াহ'লে 2 ঘণ্টামান মোক লাগিব। সেইকাৰণে সিমানখিনি নকওঁ, পৰৱৰ্তী সময়তো সেইখিনি কথা কম। আৰু কংগ্ৰেছ দল যে আসল চাহ শ্ৰমিকৰ দল, কংগ্रेस दल যে আসল দুখীয়া মানুহৰ দল, সেই কথাটো মই প্ৰকাশ কৰিব বিচাৰিছো। যেরকম কি আমরা জানিল যে আগে কংগ্রেস তোরা আগে বলা যে কংগ্রেস দল বহুত খিনি কাম করে আগেও মোর একটা প্রশ্ন আহে যে কংগ্রেস যদি দল আমাদের কাম করে তো চাহ শ্রমিকের জন্য মজুরি আমরা আগে দেখা পাত্রী অলপ বহুত কম রয়ে, কিন্তু বর্তমান বিজেপি সরকার আহা পিছিয়ে আমরা দেখি যে অলপ বাড়তে হয় বলকে আমরা বলিলাম। তো এখন বি আমরা দেখিল যদি বিজেপি সরকার অলপ বাড়াতে হয় মানে নিশ্চয় নিশ্চয় এই কথাটা আমি আমনিকের বি অলপ কনফিউজ লাগেলা। আর সাদৃশ্য বলি তো কথাটা অলপ বেশি ভাল হবে। এই কথাটা আমনিকের আইমাত্রি আমনিকে চাহ শ্রমিকের একদম মাঝে যদি চলে যায় তাহলে খুব ভাল হবে। আসলে আমি জানে লাই কিছুমান কথা যে কেন্দ্রীয় সরকারকে কিছু আইন আহে, ওয়েজ एक्ट द्वारा কিছু আইন আহে। আজ বর্তমান স্কিল लेबर के हाजिरा कितना 600 से ऊपर है না নয়? আমরা সবাই জানি কথাটা, কিন্তু চাহ শ্রমিকের ক্ষেত্রে ওই কথাটা লাগু নাই হয়। আজ বিজেপি সরকার এই কামটা কাহে না করে? 600 টাকা হাজিরা দিতে পারা সরকারকে कैपेसिटी है और इतिमধ্যে दिया है। महाराष्ट्र हो বা বেলেগ বেলেগ স্টেট में চাহ শ্রমিকের জিগিল जहाँ মানে সাধারণ শ্রমিক যেটা স্কিল লেবার ওদের কিন্তু হাজিরাটা 600 মানা। কিন্তু ইয়ার পিছে কিছুমান বাত আছে যে যদি যখন দরমা বাড়াই বলেন না আমরা, তো কিছুমান একটা মন্তব্য আছে যে নাই স্যার टी इंडस्ट्री हम बोले जो लॉस में गिरते हैं, तो टी इंडस्ट्री सोते लॉस में गिरते हैं नो अंदर কিরকম পাবে যে এখন সোতে লস में गिरते हैं नो प्रॉफिट में आया है। তো এই বছরে भी একটা প্রশ্ন একটা উঠছিল আর ওই জনা নাকি ওয়েজেস এর বার্তা তোরা বললা যে 600 টাকা হয়ে গেলে কি আমাদেরকে জানি আমাদের भी 600 টাকা হয়ে গেলে কিন্তু 600 টাকা বাড়ি কেখন অনেক খুঁজি পাম। নিশ্চয় এই দৰমহা বাড়াকে পদ্ধতিটা আসলতে সরকার বেশি ইনভলভ নহয়, তথাপি আজিকালি বহুত ইনভলভ হয়। यहाँ चाह मजदूर संघ और मालिक पक्षर त्रिपाक्षिक बैठक में दरमाटा बढ़े कर आलोचना होते रहे। सिस्टम पूरा टोटल खत्म हो गया। बीजेपी सरकार हওয়ার পিছে সিস্টেমটাই খতম। আর খতম হওয়ার পিছে প্রশ্ন একটা আসলে ইয়ার আগের প্রশ্ন জনটা ভাই করলি তুই যে আমনিকে জনটা হাজারা টাকার কথাটা বললি যে মানে বাগান বলেন যে লস আসলতে লস কের কষে হয় লাভ কের কষে হবে এই বিষয়টা বহুত ডাঙর খাতুর লাগে। এটা আমি তই মই আলোচনা করকে ওর লস আর লাভকের ক্ষুদ্রটা ডেফিনেশন নিকলাক নাই পারবো, কারণ এটা মালিকে জানেও আর সরকারে জানেও, ইয়ার বাইরে বেলেগ কেনে জানেও। তো সেই কারণে আমরা বলি আহি যে আজি লস কের কষে হলে বাত একটা বলি লস হলে কোম্পানিকে মানে শ্রমিক গিলাকে দোষ দিয়ে যে শ্রমিকে এটা না হলে ওটাই নাই করলে কাম নাই করে বিভিন্ন কথাগুলো ওলায়, লাভ হলে না ওলায়। हमनी केखनो नहीं जानी जे खुला मार्केट में या फिर ऑक्शन में हमनी के चप्पट्टा कितना में बिक्री होले एक्चुअल डाटा नहीं क्या हमनी नहीं जानी। तो हमने लॉस और लाभ है हमनी के की मतलब है? हमनी के 8 घंटा काम करते लगे 7 श्रमिक के 8 घंटा है काम करते लगे ওর বাইরে हमनी दायित्व है। अच्छा জানাই कर अधिकार है कि ना? निश्चय अधिकार है, কিন্তু আজকে তারিখ में जानबो किरको से আমরা जानबो किरको हमनी के जानते नहीं दियन, কিন্তু জানবার এখন বিভিন্ন পদ্ধতি আছে, ওই পদ্ধতির দ্বারা আমি জানে সাকিলা। কিন্তু আসলে সাধারণ চাহ শ্রমিক বিলাক এইগুলা কথা আছে দূর হয়ে থাকেন। সাধারণ চাহ শ্রমিকের একটাই মতলব আছে যে মই ফজরে 7:30 বাজে উঠকে মকে বাগান में जाए लगी कलम काटा करे लगी पाताई तोला करे लगी বিভিন্ন কামগুলা করে থাকি। আর সাঁঝে আইকে
নিজের জোর ঘর দুয়ার আহে কাম কাজ করে খানা পিনা খাইকে ঘুমাক লাগে আকৌ ফদরে যাক লাগে ইয়ার বাহিৰত চিন্তা চর্চা নাই আমি অলপ যেহেতু অলপ শিক্ষিত হয়ে ওলাই আছি আমরা অলপ দেখলি যে না এইগুলা কথা তো আমাদের উপরে অন্যায় হয়ে এই কারণে আমি এখন বলে খুঁজিয়ে যে লস লাভ মে আমি যেহেতু অংশীদার নহয় আমি তো অংশীদার নহয় আমি মালিক নাকি মালিক সঙ্গে অংশীদার নাকি আমি তো মালিক সঙ্গে অংশীদার হয় তো আমরা লস লাভের কথাটা আমি কাহে চিন্তা করব কথা এটা লাগে তো এইগুলা কথা বিভিন্ন আমনিকে শাসনিকের মাঝে যাইক লাগে যে লস লাভের আমনিকের মতলব নাই কে আমি 8 ঘন্টা জনতা আমনিকে নিয়ম মে কাম করে লাগে আমনি করি 8 ঘন্টা যদি কাম নাই করি আমনিকে জন কাম দে ওটা যদি নাই করি এখন আমনিকে বলতে পারে যে তুমি কাম করা নাই কিন্তু আমি তো কাম করে কাম করার পিছনে অসুবিধাটা দেখ লাগে আর হাজরাকের কথাটা যেহেতু বলি ইহা কিন্তু কোনো এক্সকিউজ নেই কোনো এক্সকিউজ নেই এটা ধর বিজেপি সরকারে হোক বা কংগ্রেস সরকারে হোক मैं ये शासनिकेर সন্তান লাগি আমি কে যদি 26 में कांग्रेस के सरकार हुई मैं डाकते बोले पारबो जे दरमाटा हमनी के जन दरमा दिए है এখন হাজরা দিয়ে ওই হাজরা से हमनी के शासनिकेर घर নাই চলি আর এইটাকে বাড়াকের খাতির কিন্তু মই মোর দিকে সেবি जितना পারবো শাসনিক সন্তান হিসাবে মই কিন্তু কথাটা কিন্তু জায়গা মে পঞ্চায়েতের কোশিশ করব এটা লাগে 1 নম্বর কথা বাকি বিজেপি এখন তো কি করি এখন আসলে বিজেপি বলে যে আমি 250 টাকা হাজরা দিয়ে হয় না আসলে তো 250 টাকা হাত में पाइन जानो আমি কেন হ্যাঁ মই কথাটা भी हमनी के आई मात्र सबके बोले खुजी हाजरा कोनटाके बोलेन जोनटा हाथ में जे पायल मान ले 250 টাকা देल एक दिन के हाजरा 7 दिन में कितना हुई हिसाब करके देखबे एक दिन में 30 টাকা कम थाकेला पीएफ का काट कुटा के बोलेन हमनी के पीएफ का काटी उटा একটা पीएफ हेरी में सिस्टम में है तो ওই সিস্টেমটাকে हमनी के बताक जरूरी नहीं के हाजरा मीन्स हाजरा जनता पे हाथ में पाबे এই বস্তুটা भी আজি খাতুর खत्म নাই হয় তো ওই কারণে রাইজ भी আমি খোঁজা হইলি শ্রমিক भी খোঁজা হইলি যে মকে যদি 250 টাকা হাজরা দেব বইলে আমি খাদারর কাও কাম করে গেলি কার সঙ্গে বাত করলি বলে কিতনা হাজরা দিবি ও বলবে যে না এই বলে নাই 300 টাকা দিব তো ও হাত में 300 টাকা পাতে লাগে না 300 টাকা পাতে লাগে কিন্তু আইজ তুমি হিসাব করে দেখবে ওরা যে 250 টাকা পায় কি নাই পায় নাই পায় ওরা 250 টাকা वहाँ पीएफ काटा छाटा कोई के बोल दिए अरे ওটা हमनी के बताक जरूरी है नहीं ওটা सिस्टम में है भाई आगे तो नहीं बोलते रहे बेटा जनता भी हाजरा रे आगे नहीं बोलते रहे सिस्टम में आते रहे पीएफ में काटा जाते हैं बाकी हाथ में এটা হাজরা পাকড়িয়ে নেই তো এই কথাগুলা একদম ভেকু ভাবনা ধরে রাজনীতি করিয়া है বিজেপি এগুলা খতম হতে লাগে শ্রমিকের উপরে এরকম মানে প্রলোভন ঠক প্রবঞ্চনা আর একদম জাল ফেলাইকে মানে আমি কি এরকম সই চায় যে বাগানকের মানুষগুলা একদম বিজেপি কে ভোট দেই কে লাগে এরকম কোনো বাধ্যবাধকতা নাই কে আমি অনুরোধ জানাতে আহি কংগ্রেস দলটা বহুত একদম একেবারে শ্রমিকের দল লাগে ওই কারণে আমি भी একটা খুজুক মাঙ্গি যেগুলা নেতাগুলা দলটাকে বদনাম করলেন ওইসব এখন বিজেপি में हैं वहाँ भी बदनाम করবেন বিজেপি কে তো এখন হুয়া ওসব এই কংগ্রেস দল সে সাফা হলেন কংগ্রেস দল সাফা হলে গৌরব গগৈ এখন আমনিকের एपीसीसी के सभापति और वार जरिए हमनी যদি 26 में सरकार गठन हुए सा श्रमिकर मजूरीटा किन्तु फार्स्ट प्रायोरिटी थी काटा में बोले पारबो सरकार बोले जे हमरा निरापत्ता होय के आंध्र कम्युनिटी आपन रिसेंटली हमरा जोरहाट के एक घटना देखली जहां कि एक घर में बुलडोजर चलाई के माने घरटा भांग दिया कारणटा एटा रहे जे ओटा सरकारी माटी নাই सरकारी माटी भी नहीं लगे आगे तोर बोलें जे कंपनी माटी लगे पड़े तो हांदेर मानुष यदि कंपनी में काम करके बागान में काम करके बागान के माटी में घर बनाले बुलडोजर आके यदि चलाते और भांग देते हैं तार माने कि अर्थातटा कि एरकम একটা জায়গা নয় আরো বহুত জায়গা আছে জানেন নাকি আরেকটা কথা এরকম নিউজ গুলা যে ওলাইলা হান্দের কমিউনিটিসে এই নিউজ গুলা কিন্তু এরকম কিন্তু প্রচার নাই হইলা হয় না প্রচার করে নাই হতে আর এই বস্তুটা বহুত গুরুত্বপূর্ণ কথা লাগে কেন কি আজি মই भी বাগান में থাকিল আজি অন্য भी মানুষ भी বাগান में থাকে ওরা নিরাপত্তা হয় কিনা ওদের भी চিন্তা করিবলগীয়া বাত হতে কেন কি এরকম যদি নিউজ আতে আহে তো মই যদি ঘর में আহি মন নিজর মাটি নাই खे मैं এখন যাবো কাহা মকে যদি আজি কেউ যদি বাগান से निकलाई देबन तो मैं যাবো কাহা বলকে এখন বহুত কিছুমান ভয় भी করতে হয় প্রথম কথা এটা লাগে যে জোরহাটের জনটা কথা জোরহাটের কথাটা ওটা অন্যায় হয় আপনি কে জাতি বলতে নাই যারো উপরে যদি উচ্ছেদ করা যায় একটা কষ্টকের একটা দুঃখের ওদের দিন লাগে ওদের অন্তর কিরকম কান্দি হয় এই কথাটা প্রথমে আমি মানুষ হিসাবে আমি চিন্তা করে লাগে
মাটি বা আইন পিছে পहिले আগে তো মানবতা আহে আৰু যদি আইন এটা বলে যে কাকো উচ্ছেদ করে লাগে तो उच्छेद के किसी क्राइटेरिया भी आए वो क्राइटेरिया में मैं जितना सोची যে हमनी के চাহ জনগোষ্ঠী আদিবাসী মানুহখিনি ওই ক্রাইটেরিয়ার ভিতরে এই কেইদিনছে অলপ বেছিকে মানে সরকারের এটা অতপালি আরম্ভ হয়ে যায় যে কাকো চিনা নাই পাবে এই সরকার কারো নাই লাগে মানে এই কথাটা এখন প্রমাণ হয়ে যায় আগে আমরা বলতে রহি हमनी के विश्वास नहीं करते रहे মানুষ খালি বলতে रहें যে না বলে माइनॉरिटी मुस्लिम মানুষ গিলাকে उच्छेद করবে তার পিছে দেখলি हमनी यहाँ ट्राइबल मानुष के उच्छेद कर ले बीटीएडी में भी उच्छेद होले तो माने गोटे आसाम में उच्छेद होया আর আসল কথা এটা যে এই সরকারটা কোন আসামকের কোন জাতি ধর্মের মানুষকে নাই লাগে এই সরকারটা আদানি আম্বানি के সরকার এই সরকারটা একটা কর্পোরেট গোষ্ঠী के সরকার লাগে আর কর্পোরেট গোষ্ঠী এই সবকে लगाई दी है काम में যে তোরা हमनी कोई মাটিটা লাগে বললে সে লাগে আর মাটি লোভিয়া সরকার এটা তো এই সবকে দেখাই দিয়ে যে মাটিটা हमनी के লাগে কিবা একটা কামে আজ তো কাজিরঙ্গা के सामने যাইকে দেখ আজ দলু সাহ বাগিচাকের কথা অলপ দিন আগে আমরা বলতেরি এখন জোরহাটের কথা আমরা বলি এই মাটিগুলা মানে চাহ শ্রমিক আদিবাসী মানুষগুলাকে মাটিগুলা উচ্ছেদ করে উদ্দেশ্য কি ওদের উদ্দেশ্য একটা লাগে যে हमनी ধর মাটিটাকে আজি ধর 200 বছর ধরে রাখি কিন্তু আইন আইন তো পিছে আসবে 20 বছর 40 বছর পিছে আইনগুলা অলপ খালখগড়ি হয়ে থাকে কিন্তু 200 বছর একটা মানুষ ওই মাটিটাকে সংরক্ষণ দেয় প্রোটেকশন দিয়ে রাখে অলপ চিন্তা না লাগে বিজেপি সরকারকে উচ্ছেদ করার সময় में চা গাছ লাগাল থাকে হুয়া চা গাছটাকে একেবারে উখড়াই দিয়ে অলপ দুঃখ নাই লাগে এই কথাগুলো আলোচনা করে লাগে এই কথাগুলো আমাদের রাইজকে মাঝে যাতে লাগে আজ হুয়া হলে কাল ইয়া হবে গোটে আসাম में হবে নহয় জানো তো এই কারণে কখন কোন বাগানকের প্রয়োজন হয়ে যাবে কার আদানি যদি বল দিয়ে না বল কাল সামনে के শরীরপুর বাগান के हमनी के লাগবে বা हमनी के जो কর্পোরেট গোষ্ঠীগুলো যেগুলা ওদের আহেন ওইগুলা যদি বল দেন তবে তো উচ্ছেদ হবে এই কারণে এখন हमनी বলে খুঁজি এই যে বিজেপি সরকার কারণে লাগে এরা এখন বিভিন্ন যেগুলা हमनी के মানুষগুলা সবকে মাটি মানে মাটি के ऊपर বিরাট নজর হয়ে যায় ওটা খাतिर हमनी थोड़ा সজাগ হইক লাগি আর সজাগ হইকে কিন্তু এসবকে हमनी उत्तर भी देख लगे ठीक है कांग्रेस दल एक टाइम में বেয়া করলে এসবে বেয়া করলেন যার কারণে কংগ্রেসকে ভোটটা নাই দিলেন এখন বিজেপি বেয়া করে তো 26 में যদি ওকেই ভোটটা দিব আমরা তা আমি তো বলেন না আমি এরা বুর্বক কিছুমান আহেন বলকে বল দেন আমি দেই তো আমরা সতেকেরে আমি যে অলপ জ্ঞান রেখে ওটা পরিচয় দিব আমরা চিন্তা করকে দেখি যে এই সময় में हमनी काके आग बढ़ाए लगे एगिला कथा है एक दिखे देखिल हमरा सरकार तो मॉडल स्कूल बनाते हैं एक दिखे देखिल हमरा शिक्षा दिख में हमरा काम करते हैं बोले और एक दिखे आन साइड में हमरा देखे गेले যদি মোর ঘর में केहू একজন দিলে পার্মানেন্ট সিট করতে আহে বা বাগান में काम करते আহে যদি মোর আই বা মোর বা যদি বড়া বা বড়ি হয়ে গেলে তো সিটটা মোকে মই পড়া লেখা আই এখন বর্তমান মই পড়া লেখা মই সিটটা নাই করব বলবো যদি সিটটা নাই করি তো ওকে ঘর से निकल গিয়ে তো এইগুলা কথা যেরকম আই গেলে এখন দেখ এক সাইডে পড়াকের কথা বলে এডুকেশন দিকে কাম করে আর আন সাইডে দেখি আমার যে হ্যাঁ নিরাপত্তা নাই কি আমরা আমাদের নিজের মাটি নাই খে আমরা বলে কি নাই পারি আমাদের নিজে বলে যে সরকার বাগানোর মানুষ আমার মানুষ বলেন এক সাইডে যে কোনো সরকার মই কোনো দলকে মই টার্গেট করকে নাই বলতে হি সব সরকারই বলে না যে এটা বাগানকের মানুষ আমাদের মানুষ বলবেন কিন্তু এক সাইড দেখিল যে আমরা যদি সরকারকের মানুষ লাগি তো আজি তো গেলে আমরা ওই নিরাপত্তাটা কেন নাই পাই নিশ্চয় নিরাপত্তা हमनी के सरकार देते लगे उतना दायित्व लगे सरकार का आज हमने ये समय में बात करी है ওই समय में निरापत्ता माने अभाव नहीं रहे मजे हमनी के जे निरापत्ता जे हमनी निरापत्ताहीनता में भुगते ही बोल के जे बीजेपी गवर्नमेंट एर आगे हमरा चिंता नहीं करते रही सरकार है हमनी के देवे हमनी के बागान घर हमदर लागे बोलते रही आज तारीख में ওটা বলতে নাই পারবি এই অবস্থায় যায় কাল বাগান कहाँ উচ্ছেদ হয়ে যাবে কিবা হয়ে যাবে নিরাপত্তাটা লাগে আর বিশেষ কথা এটা লাগে যে শিক্ষিত ল'ৰা ছোৱালীৰ কথাটাও ইয়াত মই এখন আসলে যে চৰকাৰে কৈ থাকে সদায় যে আমি চাহ বাগিচাৰ যিবিলাক শিক্ষিত যুৱক যুৱতী আছে নিবনুৱা আছে তেওঁলোকৰ কাৰণে আমি 3% ৰিজাৰ্ভেশ্যন দিছো কৈ থাকে আপোনালোকে শুনি থাকে আমিও শুনিছো সদায় কৈ থাকে এতিয়া মোৰ প্ৰশ্ন
চৰকাৰৰ ওপৰত মোৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মোৰ এটা প্ৰশ্ন যে যদি আপুনি এতিয়া কৈ থাকে তেখেতে যে 3 লাখ চাকৰি দিলোঁ, 1 লাখ চাকৰি দিলোঁ, ইমান চাকৰি আৰু দিম, মানি লওক আমি 1 লাখ চাকৰি দিলে, 1 লাখ চাকৰিৰ আমাৰ এই অঞ্চলত মানি লওক এই জিলাতে ধৰি লৈছোঁ আমি গোটেই অসমত 3000 হ'ব, এই অঞ্চলত কমচে কম 50 জন হ'ব। যদি হিচাপ কৰোঁ আমি 50 জন মানুহ বিচাৰি নাপাওঁ দেখোন, ক'ত গ'ল, হেৰাই গ'ল নেকি চাকৰি লৈ? ক'ৰবাত যদি বিচাৰি পাওঁ হ'লে 1জন বা 2জন পাম, হয় নে নহয়? এই যে 3% শতাংশ, 3%, 4%, 2% যে কৈ থাকে, এইবিলাক কেৱল মাত্ৰ আমাৰ মগজুত সেইটো খুঙিয়াই দিয়ে সাধাৰণ মানুহৰ যে আমাক চৰকাৰে দি আছে 3%, যে আচলতে পাইছে জানো গ্ৰাউণ্ডত? ইমান বাগিচা আছে ইয়াত, এবাৰ আপোনালোকে যদি ইনভেষ্টিগেশ্যন কৰে, এবাৰ যদি ঘূৰি ঘূৰি আপোনালোকৰ বাগানত কেইজন চাকৰি পাইছে, গোটেই চাহ বাগিচা যেতিয়া ঘূৰে আপোনালোকে 2জন 4জনৰ ওপৰত আপুনি ওলাব নোৱাৰে। মই সেইটো গেৰেণ্টি লিখি দি পেলাই কৈ দিম। আৰু আচল কথা এইখিনি কথা মানে এই মঞ্চত কোৱাটো ঠিক হ'ব নে নহ'ব, তথাপি মই ক'ম কাৰণ আমি সেই সাধাৰণ শ্ৰেণীৰ মানুহ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি মিলি থাকিব বিচাৰোঁ, একেলগত মানে হাতত হাত ধৰি খোজ কাঢ়িব বিচাৰোঁ। যেতিয়ালৈকে ইমান ডাঙৰ এটা জনগোষ্ঠী আগ নাবাঢ়ে তেতিয়া অসম কেতিয়াও আগ নাবাঢ়ে। এই জনগোষ্ঠী আদিবাসী চাহ জনগোষ্ঠীক লগত লৈহে আগবাঢ়িব লাগিব। এতিয়া আপোনালোকে আজি আৰু এটা ডাঙৰ কথা কৈ দিছোঁ ইয়াতে, এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ যিটো DC অফিচ আছে, মোক ক'ব নালাগে কিন্তু মই কৈছোঁ কথা যে শোণিতপুৰ ডিষ্ট্ৰিক্টত যি DC অফিচ আছে, এপইণ্টমেণ্ট হ'ল, নতুন তাত চাকৰি সোমাল, কিন্তু এজনো চাহ জনগোষ্ঠী আদিবাসীৰ ল'ৰা ছোৱালীয়ে, শিক্ষিত ল'ৰা ছোৱালীয়ে এজনো চাকৰি নাপালে। ইয়াত মেজৰিটি আমাৰ আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত। এতিয়া আপুনি কওক, ক'ত গৈ আছে আমাৰ শিক্ষিত সমাজ? ক'ত দিছে বিজেপিৰ চৰকাৰে চাকৰি? এই কথাবিলাক আমাৰ কি শিক্ষিত ল'ৰা ছোৱালী নাই নেকি? হাই ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন, মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ছোৱালী নাই নেকি? একজনো নাই নে? ক'ত দিলে মানে চাকৰি? এই কথাবিলাক চিন্তা কৰি আজি বিজেপিক মই মানে সমৰ্থন নকৰোঁ। বিজেপিয়ে চাকৰি নিদিয়ে আমাৰ জনগোষ্ঠী, এই কথাটো আমি বুজিব লাগিব। একবাৰ ঠিকা দিব, ক'ৰবাত ঝাণ্ডা লৈ পেলাই ঘূৰিবলৈ দিব, কিবা কিবি কৰি ঘূৰিবলৈ দিব, কিন্তু চাকৰি নিদিয়ে। শিক্ষিত ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট বাঢ়ি গৈছে চাহ বাগিচাত, কিন্তু চাকৰি নাই। আচৰিত কথা। সেইকাৰণে মোৰ তথ্য থাকে, মই তথ্য ভিত্তিত কৈ আছোঁ। আপোনালোকে যাওক DC অফিচতে, এজনো পাব যদি কালি মোক ক'ব যে আপুনি মিছা কথা কৈছে। ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাৰ চাকৰি দিলে আমাৰ মানুহখিন দিয়া নাই কিয়? মইতো মুখতে কৈ দিম এইবিলাক। আপোনাক কি লাগে 2024ত যিহেতু ইলেকশ্যন আহি আছে, কংগ্ৰেছৰ দবদবাটো থাকিব আপোনাক লাগি আছে? কিয়কি এতিয়া বৰ্তমান আমি জানো যে বিজেপি চৰকাৰৰ এটা দবদবা আছে, কিন্তু কংগ্ৰেছৰ কেনেকৈ ভূমিকা থাকিব? চৰকাৰ গঠন কৰিব পাৰিবনে কংগ্ৰেছে? আৰু যদি পাৰিব গঠন কৰিব, কেনেধৰণে পাৰিব? নিশ্চয় আচলতে এই কথাটো আলোচনা হ'ব লাগে। চৰকাৰ গঠন কৰিব পাৰিবনে নোৱাৰে? আচল কথা, মই কংগ্ৰেছ দলত আছোঁ আৰু আপুনি মোক এই প্ৰশ্নটো যেতিয়া সুধিছে, নিশ্চয় কংগ্ৰেছ দলে অহা 2026 চনত বিধানসভা নিৰ্বাচন যি হ'ব, সেই নিৰ্বাচনত জয়লাভ কৰি 26 চনত চৰকাৰ গঠন হ'ব। আমাৰ দলৰ সন্মানীয় PCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ যে গঠন হ'ব, সেই কথাটো আজি এতিয়া গাঁৱে চাহ বাগিচাই মানে বিভিন্ন জাতি ধৰ্মৰ মানুহৰ মাজত এটা সৰ্বত্ৰ চৰ্চা হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজ আহিছে, সকলো জাতি ধৰ্মৰ মানুহ ওলাই আহিছে, আৰু সেইকাৰণে চৰকাৰ যে গঠন কৰিব পাৰিব কংগ্ৰেছ দলে, সেই কথাটো মই আজি আপোনালোকৰ ওচৰত মই ডাঠি ক'ব পাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল কেনেকৈ পাৰিব? বিভিন্ন জাতি ধৰ্মৰ মানুহক চাওক, আজিৰ দিনটোত যিধৰণে মানে বিজেপিয়ে ললিপপ দিয়াৰ ৰাজনীতি কৰিছে, টুপ দিয়াৰ ৰাজনীতি কৰিছে, যি ঠগ প্ৰবঞ্চনাৰ ৰাজনীতি কৰিছে, যি ঘৃণাৰ ৰাজনীতি কৰিছে, মানুহক বেয়া পোৱাৰ পৰিৱেশ আনি দিছে। হিন্দুৱে খ্ৰীষ্টান মানুহক বেয়া পায়, খ্ৰীষ্টান মানুহে মুছলমান মানুহক, মানে আমাৰ মাজত এটা যে বিভ্ৰান্তি সৃষ্টি কৰিছে, ঘৃণাৰ ৰাজনীতি যে কৰিছে, এই যিবিলাক কথা, এই কথাবিলাকৰ কিন্তু এটা হিচাপ হ'ব, আৰু হিচাপ ৰাইজে কৰিব। আৰু আমাৰ বিশ্বাস কংগ্ৰেছ দলে বিশ্বাস কৰোঁ, আমাৰ দলৰ সন্মানীয় PCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে কৈছে যুঁজ এখন হ'ব, আৰু যুঁজ বিজেপিৰ লগত হ'ব, আৰু এই যুঁজত
ৰাইজৰ লগত ৰাইজৰ পক্ষত থিয় দি আমি এই যুঁজত কিন্তু আমি 2026 চনৰ নিৰ্বাচনত আমি কিন্তু জয় হ'ম আৰু চৰকাৰ গঠন কৰিম। এতিয়া দ্বিতীয় কথাটো কৈ আছো, তেওঁলোকে এই যে আমাৰ মাজত যিটো বিভ্ৰান্তি সৃষ্টি কৰি আছে মানুহখিনিৰ মাজত, যে জাতি জনগোষ্ঠীৰ মানুহক ইটো দিম, কাৰোবাক কৈ কিবা দিম। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথাটো নকলে অলপমান ভুল হৈ যাব, ক'বই লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখোন কৈ থাকে মই চায়ৱালা হয়। চায়ৱালাই আজি যিসকলে চাহ বনায়, সেই চাহ বনোৱা মানুহখিনিক দেখোন আজিলৈকে চিনি নাপালে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে চাহ বাগিচাত যিসকলে চাহ বনায় সেইসকলক আজিলৈকে চিনি নাপালে। কেনেকৈ চিনি নাপালে? যেতিয়া 2016 চনত চৰকাৰ হোৱা নাছিলে অসমত বিজেপিত, এতিয়া ডাঙৰ ডাঙৰ হিউজ মাছ গেডাৰিং সভাত তেখেতে এনাউন্সমেণ্ট কৰি থৈ গৈছে। এই কথাটো কিন্তু আমি এতিয়া আজিৰ দিনটো আলোচনা কৰিব লাগিব, ৰাইজক সজাগ কৰিব লাগিব। কি আলোচনা কৰিছিল, কি এনাউন্সমেণ্ট কৰিছিল, কি ভাষণ দিছিল, কি প্ৰতিশ্ৰুতি দিছিল, কি নিৰ্বাচনী ইস্তিহাৰ আছিলে তেওঁলোকৰ নিৰ্বাচনী ইস্তিহাৰ আছিলে, তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি যে 100 দিনৰ ভিতৰত জনজাতিকৰণ হ'ব, ভূমি পট্টা পাব, তাৰপিছত মজুৰি বৃদ্ধি হ'ব, 351 টকালৈ মজুৰি বৃদ্ধি হ'ব, আৰু বহুত কিবা কিবি। সেইখিনি জানো আজিলৈকে হ'ল? 2014, 15, 16 চনৰ কথা কৈ আছো, হ'ল জানো? আজি প্ৰশ্ন কৰিব লাগে নে নালাগে আমি, যে আপুনি যে 2016 চনত এই প্ৰশ্নটো কৰি এই প্ৰতিশ্ৰুতি দিছিল, আজি এই প্ৰতিশ্ৰুতি পূৰণ কিয় নকৰিলে? যদি প্ৰতিশ্ৰুতি পূৰণ কৰিলে হয়, আমি আজি কংগ্ৰেছ দলত কিয় আহিলো? ৰাইজ এতিয়া কংগ্ৰেছ দলৰ পক্ষত আছে, ৰাইজ আহি আছে। চাহ শ্ৰমিক, আদিবাসী মানুহ সকলোৱে কিন্তু এতিয়া চিন্তা কৰিবলৈ আৰম্ভ কৰি দিছে, আৰু ইয়াৰ উত্তৰ কিন্তু 2026 দিব। এতিয়া আপুনি চিন্তা কৰক, 2014 চনত কোৱা কথাবিলাকৰ আজিৰ দিনটো গুৰুত্বই নাই, এটা আলোচনা নাই, এটা আন্দোলন নাই। তো এইবিলাক আজি দিনটোত এই ধৰণে ৰাজনীতি চলি আছে। সেইকাৰণে ৰাইজক মোৰ অনুৰোধ আছে যাতে কথাবিলাক আমাৰ মাজত আলোচনা হ'ব লাগে। চৰকাৰ 5 বছৰৰ কাৰণে আহে, দলে 5 বছৰ নিৰ্বাচন খেলে। যদিতো চৰকাৰে কাম নাই কৰা, চৰকাৰটো সলনি কৰাৰ আমাৰ অধিকাৰ আছে। আমাৰ যি ভোটৰ অধিকাৰ আছে, এই ভোটৰ অধিকাৰটোক আমি সঠিকভাৱে যাতে প্ৰয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে চিন্তা চৰ্চা কৰক। যিহেতু 2026 ইলেকশ্যন আহি আছে, আমি অজয় দাক MLA বা ইলেকশ্যন খেলা হিচাপে চাই পাম নেকি নিৰ্বাচন যিটো আহি আছে? নাই, মই এনেকৈ কোনো চিন্তা নাই। মই এতিয়া দলত আছোঁ, কংগ্ৰেছ দলে যি দায়িত্ব দিব সেই দায়িত্ব মই কিন্তু পালন কৰিম। আৰু 26 চন বা 21 চন এনেকুৱা কথা নাই মোৰ ফালৰ পৰা। মোৰ কথাটো হ'ল, মোক বৰ্তমান কংগ্ৰেছ দলে ইমান এটা গধুৰ দায়িত্ব দিছে, সেই মোৰ দায়িত্ব হিচাপে মই কাম কৰিম। মোৰ এটাই হেঁপাহ আছে যে মোৰ জনগোষ্ঠীৰ মানুহখিনিৰ কাৰণে মই ভৱিষ্যত দিনতে কিবা এটা কৰিব পাৰোঁ, বা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হওক বা অন্যান্য যিবিলাক আমাৰ মানুহখিনিয়ে সুবিধাবিলাক পোৱা নাই, সেইখিনিৰ ক্ষেত্ৰত যাতে মই কাম কৰিব পাৰোঁ, মোৰ সেইটোৱে চিন্তা। 26 বা তেনেকুৱা ধৰণৰ মোৰ চিন্তাধাৰা নাই। মোৰ কথাটো হ'ল, বিভিন্ন জাতি ধৰ্মৰ মানুহৰ মাজত, আমাৰ জনগোষ্ঠীৰ মানুহৰ মাজত যাতে এটা ভাতৃত্ববোধ জীয়াই থাকে, ভাতৃত্ববোধেৰে সকলো জাতিৰ মাজত আমাৰ জাতীয় মানুহখিনি যাতে আগবাঢ়ি একেলগত জীয়াই থাকে, তাৰ কাৰণে মই কাম কৰিম। আৰু মোৰ ফালৰ পৰা এটাই কথা যে ৰাইজ আৰু কেন্দ্ৰীয় নেতৃত্বই যিদিনাখন ভাবিব, সিদিনাখনে মোৰ ফালৰ পৰা মই কষ্টত থাকিম। কিছুমান মানুহ আপোনাক যিহেতু আপুনি ছাত্ৰ সংগঠনৰ পৰা ডাইৰেক্ট আপুনি ৰাজনৈতিক দলত আহিছে, তেওঁলোকে কিছুমান বেয়াও পাব পাৰে। তেওঁলোকক কিবা ক'ব বিচাৰিব নেকি? আপুনি কিয় জইন কৰিলে, বা কিয় আপুনি এতিয়া মানে কিছুমান বেয়াও পাব পাৰে, ক্ৰিটিচিজমো হ'ব পাৰে, সেইটোৰ ওপৰত আপুনি কিবা ক'ব বিচাৰিব নেকি? বেয়া পোৱা সকলক মই এটা অনুৰোধ জনাম হাত জোৰ কৰি, চাওক মই আপোনালোকৰ মাজৰ পৰাই এজন একেবাৰে শ্ৰমিকৰ ল'ৰা। মোক বেয়া পোৱাৰ মোৰতো কোনো অট্টালিকা নাই, মোৰ মা দেউতাৰ কোনোবা ডাঙৰ অফিচাৰ বা মন্ত্ৰী মিনিষ্টাৰ নাই, মোকনো বেয়া পোৱাৰ কি কাৰণ থাকিব? সেইকাৰণে আহক, যদি কিবা কাৰণত মোক বেয়া পায় আপোনালোকে, আহক আমি কথা পাতিম। যিটোৰ কাৰণে আপোনালোকে মোক বেয়া পায় সেই কামটো মই নকৰিবলৈ চেষ্টা কৰিম। মোৰ ফালৰ পৰা মই এইটোৱে আপোনালোকক অনুৰোধ জনাম, যাতে মোক বেয়া পোৱাকে আপুনি যেতিয়া মোৰ লগত আলোচনা কৰিব, মই আলোচনা আপোনালোকৰ কৰিম, তেতিয়া সেই বিষয়টো নোহোৱা হ'ব। মানুহক বেয়া কেতিয়া পায়? যেতিয়া ডিষ্টেঞ্চ হৈ যায়, মানুহৰ ওপৰত কথা বতৰা অলপ অমিল হৈ, বা বিভিন্ন ইছ্যুত কাৰোবাৰ কথা শুনি বেলেগৰ কথাত আহি
এই মানুহক নিজৰ মাজত বেয়া পোৱা পুই আহে মই কাকো বেয়া নাপাওঁ যিসকলে মোক বেয়া পায় তেখেতসকলকো আপোনালোকে সুধিব যিসকলে বেয়া পায় তেখেতসকলকো মই ভাল পাওঁ কিন্তু সেইকাৰণে মোৰ কাৰণে মোৰ বন্ধু সকলোহে মোৰ কাৰণে মোৰ যি জ্যেষ্ঠসকল আছে তেওঁলোকে দাদা হয় সকলোকে মই কিন্তু সমান মোতকে জ্যেষ্ঠসকলক সন্মান দিবলৈ চেষ্টা কৰোঁ মোতকে সৰুখিনিক মই মৰম দিবলৈ চেষ্টা কৰোঁ আৰু এনেকৈ আমি আগবাঢ়িব লাগিব ইয়াত ভাল পোৱা আৰু বেয়া পোৱা সেইটো বেছি ডাঙৰ ইছ্যু নহয় নিজৰ মাজত এটা ভাতৃত্ববোধ থাকিব লাগে